আমি একদম পুৰা সুন্দৰ মনোমোহা দৃশ্য মানে উপভোগ কৰি পিনে গৈছোঁ আৰু এয়া বাইদেউসকলে পুৰা চব্জি কাটাত ব্যস্ত হৈ আছে আৰু মানে হাঁহিমত আহি পিনে কান্দিব লগা হোৱা নিচিনা অৱস্থা হৈছিলে আজি এক্সিডেণ্ট হৈছে তো হেল্ল' ফ্ৰেণ্ডছ মই দীপাংকৰ হৈকে আপোনালোক আটাইকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল চাক নয়ালৈ তো ফ্ৰেণ্ডছ আজি বহুত দিনেই হ'ল ভিডিঅ' দিয়া নাই আপোনালোকৰ আগত মানে মোৰ অলপমান মানে পাৰ্চনেল প্ৰব্লেম চলি আছিলে পাৰ্চনেল প্ৰব্লেম বুলি ক'ব গ'লে মোৰ গা বেয়া আছিলে মাজতে এক্সিডেণ্ট এটাও হ'ল মোৰ সৰুকৈ আপোনালোকে গম পাইছিলে নিশ্চয় আৰু এইফালে মোৰ মাৰ অসুখ হৈ আছিলে তো এতিয়াও মা কমপ্লিট সুস্থ নহয় তো মানে একদম চোৱা চিতাখিনি কৰি থাকিব লগা হৈছে তো সেইটো কাৰণে মানে কি ভিডিঅ' ভালকৈ দিব পৰা নাই বনাব পৰা নাই তো সেইটো মই দিয়া নাছিলোঁ তো আজি এতিয়া বৰ্তমান আজি হ'ল শনিবাৰ আৰু আমি কাইলৈ আমি যাম পিকনিক তো এতিয়া বৰ্তমান মই ঘৰত আছোঁ ইয়াৰ পৰা এতিয়া মই যাম গুৱাহাটীলৈ আৰু গুৱাহাটী আমাৰ ভিনদেউহঁতৰ অফিচৰ পৰা আমি যাম পিকনিক হাঁহিমত তো তাকে বোলো যিহেতু যাম তো আপোনালোক দেখুৱাও আৰু হাঁহিমত গৈ কেনেকুৱা লাগে কি গোটেইখিনি আপোনালোক দেখুৱাব চেষ্টা কৰিম তো এতিয়া আৰু বৰ বিশেষ দেৰি নকৰি ইয়াৰ পৰা বাইক লৈ যাম তালৈকে তো এতিয়া এইবিলাক আৰু গৈ থকা এইবিলাক একো দেখুৱাই নাথাকোঁ তো ডাইৰেক্টলি কালি আপোনালোকক লগ পাম এতিয়া মই যাওঁ গুৱাহাটীলৈ আৰু কাইলৈ আমি ৰাতিপুৱাই ওলাই দিম হাঁহিমত তো গোটেইখিনি আপোনালোক দেখুৱাব চেষ্টা কৰিম তো চাই থাকিব ভিডিঅ'টো শেষলৈকে তো গুড মৰ্ণিং ফ্ৰেণ্ডছ ৰাতিপুৱা উঠি কিনে বহুত দৌৰা দৌৰি হ'ল মানে জল্দি উঠিলোঁ গা পা ধুই মেলি পূৰা ৰেডি হৈ পিনে আহিলোঁ আৰু এতিয়া মানে কি হ'ল আহি আৰু ভিডিঅ' বনাই থাকিব মানে সেই নাছিলে তো সেইটোৰ কাৰণে এনেকৈ ডাইৰেক্টলি গাড়ীত আহি কিনে ভিডিঅ'টো বনালোঁ এয়া চাওক পূৰা বাছত আমি গোটেইবিলাক গৈ আছোঁ আহি আমি গুৱাহাটী এয়াৰপৰ্ট পালোঁহি মানে বৰঝাৰ বিমান বন্দৰ আৰু এতিয়া এইফালে চাওক এই ৰাইট ছাইডেৰে সোমালে আপোনালোকে এয়াৰপৰ্ট যাব পাৰিব আমি যাম চিধা যিহেতু আমি হাঁহিমলৈ গৈ আছোঁ বকো যাব লাগিব আমি তো ব'লকচোন গৈ থাকোঁ তো ফ্ৰেণ্ডছ আমি বকো আহি পালোঁ আৰু এতিয়া মেইন হাইৱেৰ পৰা আমি লেফ্ট ছাইডে সোমাব লাগিব আৰু ইয়াৰ পৰা হাঁহিমলৈ যাব আছে আমাৰ 16 কিলোমিটাৰ তো ব'লক গৈ থাকোঁ ফ্ৰেণ্ডছ আমি আহি পালোঁ হাঁহিম মেইন পিকনিক স্পট আমি আহি পাইছোঁ কিন্তু মানে ইয়াতে বাহিৰতে ইমান মানে ভিৰ দেখিছোঁ গাড়ী চাওক না কিমান গাড়ী আছে তো গাড়ীবিলাক সোমাব পৰা নাই আৰু আমি আহি থাকোঁতে আমাক কৈছিলে ৰাস্তাত মানে কেইবাখনো গাড়ীৰ পৰা কৈছিলে যে ভিতৰত মানে ঠাই নাই বুলি পিনে তো চাওঁ কি হয় এতিয়া কিন্তু চাওক কিমান গাড়ী বাহিৰতেই বহি গৈছে চব মানুহবিলাকে ভিনদেউহঁতে আলোচনা কৰি পিনে কিবা কৈ মেলি গাড়ীখন ফাইনেলি ভিতৰতে সোমোৱাই আনিছে এতিয়া যিহেতু তাৰ পৰা ইমান দূৰৰ পৰা মানে বস্তুবিলাক মানে কঢ়িয়াই অনাটো সম্ভৱ নাছিলে তো এতিয়া আমাৰ ইয়াতে গাড়ীখন থৈ পিনে ইয়াত ধুনীয়া এটা জেগা এটা চাই লওঁ ক'ত বহিব পাৰি ফ্ৰেণ্ডছ বহুত মানুহ মানে বহুত বেছি মানুহ আছে আৰু ঠাই সেই হিচাপত মানুহ হিচাপত ঠাইটো বহুতেই কম তো ইয়াতে আৰু থকাটো সম্ভৱ নহয় তো বাদ দিলেও ইয়াত আৰু হাঁহিমৰ আৰু খানা খোৱা তো যাওঁ বাহিৰত ক'ত কি মিলাব পাৰি চাই লওঁ গৈ বাহিৰত চাওক এইবোৰত কিমান মানুহ আৰু এওঁলোকে মানে ভিতৰত যোৱা বাদ দিলে ইয়াতে পৰা বহি গৈছে মানে উপায় নাই মানে তেতিয়া আমি ওলাই আহি গৈ আছোঁ মানে এতিয়া আমাৰতো টাৰ্গেটটোৱে আমি এতিয়া উকিয়ামলৈকে যাম বুলি ভাবিছোঁ তথাপিও যদি ক'ৰবাত যদি ভাল যদি আমি জেগা পাই যাওঁ তেতিয়াহ'লে আমি ইয়াতে ৰখি দিব লাগিব কাৰণ কিয় এতিয়াতো বহুত দেৰি হৈ গ'ল আৰু উকিয়াম গৈ তাতে খানা চানা ৰেডি কৰালৈকে বহুত দেৰি হৈ যাব আৰু এয়া চাওক গোটেই মানে পৰিৱেশটো চাওকচোন ইমান ধুনীয়া লাগিছে এইখিনিত আৰু এয়া চাওক এতিয়াও মানে বনভোজৰ দলবিলাক এতিয়াও আহি আছে যাৰ কাৰণে ৰাস্তাত পূৰা জাম হৈ গৈছে মানে আমি ওলাব পৰা নাই বহুত টাইম আমি জামত ফচি আছোঁ এতিয়া চাওকচোন মানুহ খোজকাঢ়ি গৈ আছে লগতে আমি একদম পূৰা সুন্দৰ মনোমোহা দৃশ্য মানে উপভোগ কৰি পিনে গৈ আছোঁ আৰু এইটো নদী চাওক এইটোৱে মানে আমাৰ তাতে হাঁহিমৰ মেইন প্লেচটোত মানে এইটো নদীটোৱে মানে বহুত ধুনীয়া মানে আৰু কাইলৈ যিহেতু খ্ৰীষ্টমাছ তাৰে কিবা মানে এওঁলোকে বনাই আছে ইয়াতে নিশ্চয় ডাঙৰ কিবা খ্ৰীষ্টমাছ মানে উদযাপন কৰিব তো এয়া চাওক কাম কৰি আছে ধুনীয়াকৈ আৰু আহি আমি ইয়াতে ৰখি দিছোঁ অলপ টাইমৰ কাৰণে আৰু এই উইংগাৰখন যে দেখিছে আমাৰ ঘৰৰ ওচৰৰে হয় তো ইয়াতে ক'ৰবাত কিবা ঠাই পাই নেকি চাই লওঁ ৰ'বচোন
তো ফ্ৰেণ্ডছ ফাইনেলি আমি আহি থাকোঁতে ৰাস্তাৰ কাষতে এইখিনি ঠাই পাইছোঁ চাওকচোন ইমান ধুনীয়া লাগিছে এইখিনিত মানে একদম খানা খাবৰ কাৰণে সুন্দৰ ঠাই আছে লগতে কাষত এইটো নদীটো বৈ গৈছে তো আমাৰ এয়া চাওক ইয়াতে এয়া আমাৰ ধুনীয়াকৈ গোটেই পূৰা আমি লগাই দিলোঁ ইয়াত আৰু এতিয়া আমি ইয়াতে আজি সুন্দৰকৈ খানা খাম ইয়াত যিখিনিৰ পৰা এনজয় কৰিম তাৰপিছত আৰু ইয়াৰ পৰা আমি যাব লাগিব হাহিমৰ মেইন খানা মানে আজি আমি ইয়াতেই খাব লাগিব আৰু এয়া পুৰা খানা বনোৱাত লাগি গ'ল তাতে বনাই আছে ছাগলী মাংস মাছ আৰু কিবা কিবি বনাব লগতে সেই ছাইডৰ ফালে মুৰ্গী মাংস বনাই আছে আৰু যিহেতু আমি আহি কিনে ৰাস্তাত হঠাৎ তেনেকৈ ৰখি দিলোঁ তো আমি অহা দেখি পিনে আৰু কেইবাটাও মানে দল ইয়াতে আহিলে তো ভালেই লাগিছে ইয়াতে আৰু এয়া বাইদেউসকলে পূৰা চব্জি কাটাত ব্যস্ত হৈ আছে এয়া চাওক পূৰা আৰু বাহঁত আছে আমাৰ তাতে আৰু এইফালে যে মই কৈছিলোঁ যে ৰ'ব দেখুৱাই আছোঁ এইয়া চাওক বেলেগ গাড়ী আহি গৈছে এইফালে আৰু এইফালেও আগৰ ফালে আছে ইয়াৰ বেলেগ এইফালে চাওক সেইফালে বেলেগ দল আছে আৰু আমাৰ এইটো চাইডে এয়া বনাই আছে ইয়াতে মুৰ্গী মাংস তো চাই থাকিব ভিডিঅ'টো এই যে নদীটো দেখিছে এইটোৱে মানে হাহিমৰ সেই নদীটো এইটোৱে হয় আৰু চাওঁতে চাওঁতে এইখিনিও মানে বনভোজস্থলীত পৰিণত হোৱাৰ নিচিনা হ'ল কাৰণ কেইবাটাও দল আহিলে আৰু ইয়াৰ মানে পৰিৱেশটো খুবেই ধুনীয়া আৰু এয়া দেখিছে আপোনালোকে এয়া কলগছৰ পৰা মানে কলৰ বাগান মানে আৰু পূৰা কলৰ খেতি আৰু ইয়াতে ফটো উঠা ব্যস্ত আৰু ইফালে এনেকৈ এইফালে ভিনদেউহঁতে বনাই আছে ইয়াতে মানে ভিনদেউৰ লগৰখিনিয়ে আৰু এয়া চাওক পূৰা গান চান লগাই পিনি আৰু এয়া এইফালেও বহিছে মানুহ বেলেগ মানুহ এয়া চাওক এইবিলাক চব বেলেগ দল ফ্ৰেণ্ডছ আপোনালোকতো ক'লোৱেই মানে আহিছিলোঁ হাহিমত খানা খাম বুলি পিকনিক খাম বুলি পিনে আমাৰ গুৱাহাটীৰ পৰা গোটেইখিনি কথা আপোনালোকে গমাই পাইছে তো এতিয়া মানে কি হ'ল তাতে মানে একো নাপালোৱে মানে জাগা নাই তাতে আৰু মানে জেগাটো যিটো সৰু আৰু ঢেৰ মানুহ হৈছিলে আৰু মানে হাহিমত আহি পিনে কান্দিব লগা হোৱা নিচিনা অৱস্থা হৈছিলে আজি তো আমি অকল আমি বুলি নহয় যিমান গাড়ী আহিছিলে পিকনিকৰ যিমান মানে গ্ৰুপ আহিছিলে বেছি সংখ্যক গ্ৰুপ মানে তাৰ পৰা উভতিব লগা হৈছে মানে বেলেগ জেগাত যাব লগা হৈছে তো আমি আহি কিনে এতিয়া আপোনালোক দেখুৱালো এইমাত্ৰ জেগাখিনি তো ইয়াতে আমি সুন্দৰকৈ বহিছোঁ ইয়াতে ধুনীয়া জেগা নদীটো আছে আৰু এইটোৱে মেইন বাৰু হাহিমৰ মেইন নদী এইটোৱে হয় তো তাৰ পৰা আহি কিনে আমি ইয়াতে বহিলোঁ আৰু আমাৰ লগত আমি ইয়াত অহা দেখি পিনে আমাৰ লগত আৰু কেইবাটাও গ্ৰুপ আহিলে অলৰেডি তো ইয়াতো আহি পিনে বেয়া লগা নাই তো এতিয়া খানা বনাই আছে আৰু আমি এনেকৈ আৰু সোনকালে খাই পিনে ইয়াৰ পৰা ওলাম আৰু যিহেতু অফিচৰ পৰা আহিছিলে ভিনদেউহঁতৰ তো যিয়ে নহওক আৰু ক'ত কি কৰিব পাৰি চাওঁ আৰু ইয়াতে ইমান এটা এনজয় ইমান নহ'ব ইয়াতে কাৰণ যিহেতু মেইন প্লেচটো ইয়াত নহ'লে আৰু ইয়াতে ইমান এটা গ্ৰুপ নাই তথাপিও মানে কি হয় ইয়াৰ পৰা বেলেগ এটা গ্ৰুপ মানে বেলেগ এটা জেগাত যোৱাতকৈ ইয়াতে মানে খানাটো খাই কিনে যোৱাটো বেয়া নহয় সেইটো কাৰণে বেলেগত যোৱাতকৈ টাইমটো নিমিলে তো সেইটো কাৰণে ইয়াতে সোমাইছোঁ আৰু ক'ত কি দেখাব পাৰি আপোনালোক দেখুৱাই থাকিম তো চাই থাকিব শেষলৈকে ভিডিঅ'টো তো আমি এনেই অলপ ফুৰিব গৈছিলোঁ ওলাই আৰু এইফালে আহোঁতে দাদাহঁতে বোমা লৈ যে চাওক বোমা পূৰা একদম মানে এই চাওকচোন কি উৎপাত একদম বোমাৰে এয়া তো এনেকৈ আৰু মানে ভাল লাগিছে বাৰু যিয়ে নহওক ধেমালি ফূৰ্তিৰ মাজেৰে এনেকৈ চলি আছোঁ আৰু এয়া বেলি আৰু লাহে লাহে আৰু মাৰ যাব হ'ল আৰু তো এনেকৈ পূৰা ধেমালি ফূৰ্তিৰ মাজেৰে চলি আছোঁ আৰু তো এয়া খানা হৈ গ'ল আমাৰ এয়া মাংস মাছ আৰু দালি কিবা কিবি এনেকৈ চব্জি তব্জি আছে আৰু এয়া চাওক আমি বহি আছোঁ ইয়াত একেলগত ভিনদেউ মই বা এনেকৈ গোটেইকেইটা আমি একেলগত তো খাই লওঁ খোৱা হৈ গ'ল গোটেই চব ৰেডি এয়া চব আন্ধাৰ হৈ গ'ল পূৰা একদম বাকী আৰু এইফালৰ পৰা হাহিমৰ মেইন পিকনিক প্লেচৰ পৰা মানুহ আহি আছে গাড়ীবিলাক আৰু এতিয়া এইখন আমাৰ গাড়ী এতিয়া যাওঁ গাড়ীৰ পৰা ৰেডি মানে পূৰা হৰ্ণ বজাই আছে গৈ কিনে বহোঁ গৈ পিনে তো বহি ল'লোঁ গাড়ীত আৰু এয়া চাওক পূৰা একদম চবেই পূৰা এনজয় কৰি পূৰা একদম ডান্স কৰি কিনে গৈ আছে ভাল লাগিছে এয়া চাওক পূৰা একদম মানে ফুল এনজয় মানে পূৰা মস্তি আৰু
তো আমি হাইৱে পাই গ'লোহি আৰু ইয়াত যে ইমান মানুহ আচ্ছা ইয়াতে এক্সিডেণ্ট হৈছে চাওক এয়া পূৰা এক্সিডেণ্ট হৈছে ইয়াতে তো আপোনালোকৰ গাড়ী চাড়ীবিলাক লাহে লাহে চলাব আৰু আমিও লাহে লাহে গৈ থাকোঁ এতিয়া তো ফ্ৰেণ্ডছ আমি আহি জালুকবাৰী পালোহি আৰু মানে অলপমান শুই ল'লোঁ একদম মানে মূৰটো বিষাইছিল তো এতিয়া আৰু দেখাই থাকিব লগা একো নাই তো ডাইৰেক্টলি ঘৰলৈকে গৈ লওঁ তো ফ্ৰেণ্ডছ আহি পালোঁ ৰুম ভালেই লাগিল আৰু দিনটো মানে ভাগৰ লাগিছে এতিয়া মানে পূৰা ফূৰ্তি হ'ল মানে তাতে কিন্তু মানে কি হ'ল আপোনালোকক যিখিনি দেখুৱাব লগা আছিলে ইমানটো মই দেখুৱাব নোৱাৰিলোঁ তাৰ কাৰণে দুখিত কাৰণ কিয় নতুন যিহেতু চবখিনি মানুহ নতুন মোৰ কাৰণে তো ভালো নালাগে তেনেকৈ ডাইৰেক্টলি ভিডিঅ' বনাই থাকিবৰ কাৰণে আৰু আপোনালোক গোটেইখিনি দেখুৱালোঁ মানে হাঁহিমত গৈ পিনে কান্দিবলগীয়া অৱস্থা হোৱা নিচিনা আছিলে কিন্তু ভাগ্য ভাল মানে ৰাস্তাৰ কিনাৰত ধুনীয়া জেগা এটা পাই গ'লোঁ আমি তো সেইটো কাৰণে তাতে আমি ধুনীয়াকৈ আমি খানা চানা খালোঁ পূৰা এনজয় কৰিছিলোঁ তাতে যিয়ে নহওক বহুত ভাল লাগিলে গৈ পিনে আৰু আপোনালোকে যদি কেতিয়াবা যদি যায় তেতিয়াহ'লে মানে কি অলপ সোনকালে যাবৰ কাৰণে ট্ৰাই কৰিব কাৰণ কিয় জেগাটো এনেই বেয়া নহয় কিন্তু ঠাইটো মানে তাতে কম আছে তো বেছি মানে যেতিয়া টিমবিলাক যাব মানে পিকনিকৰ যেতিয়া বেছি গ্ৰুপ যাব তেতিয়া মানে কি হয় আপোনালোকে জেগা নাপাব পাৰে তো সেইটো কাৰণে মানে গ'লে অলপ সোনকালকৈ যাব আৰু তাতে আজি মানে কি হৈছে যিখিনি টিম গৈছিলে প্ৰায় মানে কি তাৰ পৰা ৰিটাৰ্ণ হ'বলগীয়া হৈছে আপোনালোকক মই ক'লোঁ তেতিয়া কথাখিনি তথাপিও মানে গোটেই বেয়া লগা নাই কাৰণ কিয় মানুহখিনি ভাল আছিলে আমাৰ লগত যোৱা গোটেইখিনি ভিনদেউহঁতৰ অফিচৰ ষ্টাফ আছিলে তো তেনেকৈ খুব ভাল লাগিল গৈ পিনে বাৰু যিয়ে নহওক এতিয়া ভাগৰ লাগিছে এতিয়া আৰু পূৰা ফ্ৰেছ হওঁ আৰু সোনকালে শুই যাওঁ তো আজি ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰিব আৰু যদি চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে তো আজিলৈ ইমানটা সামৰিলোঁ বাই বাই